Danibag. Nama mall presiden. Istimewa. Secretary. কিবা দিগদাৰ হ'লে কালো ঘৰই মানুহ দিগদাৰ হ'লে ডাইৰেক্ট গুচি কিবা দিগদাৰ হ'লে আহি যাব দেই বুজিলোঁ সেইকাৰণেতো সিহঁতক ৰখাই থৈ দিয়া হ'ল ন ইমান দিন আমি প্ৰথম শিৱসাগৰৰ গৌৰৱ পথ মানে আকৌ খুলিলোঁ আজি আমি প্ৰথম শিৱসাগৰৰ গৌৰৱ পথটোৰ আধাৰশিলা স্থাপন কৰিলোঁ গৌৰৱ পথটো আমাৰ মুক্তিনাথ দলৰ পৰা মুক্তিনাথ চাৰিআলিৰ পৰা আমাৰ দৌল চাৰিআলি হৈ শিৱদৌললৈকে যাব আৰু শিৱদৌলৰ পৰা গোটেই বৰপুখুৰী পাৰ্ট টোটেল 20 কোটি প্লাছ 1 কোটি 64 লাখ 21 কোটি 64 লাখ টকাৰে আমি গৌৰৱ পথটো নিৰ্মাণ কৰিব খুজিছোঁ আৰু এই গৌৰৱ পথটোৰ কাৰণে 21 কোটি 64 লাখৰ আধাৰশিলা আজি স্থাপন কৰা হ'ল দ্বিতীয়টো হ'ল যে আজি নাওজান যিখন ব্ৰিজ হৈছে আমাৰ নাওজানত আমাৰ যিখন দলং হৈছে সেই দলংখন আজি উদ্বোধন কৰা হ'ব সেই দলং নাওজান ব্ৰিজৰ পাণবেচাত যিখন নাওজান ব্ৰিজ হ'ব তাৰ উদ্বোধনী অনুষ্ঠান আছে তাৰপিছত আকৌ হাৰমতিগড়ত আমাৰ যিখন ডাঙৰ ব্ৰিজ হ'ল কি কয় আপোনাৰ দিখৌৰ ওপৰত যিখন দলং হ'ল সেই দলংখনো আজি উদ্বোধন হ'ব সেইটো বোধহয় 18 কোটি টকাৰ আছিলে তাৰপাছত চাউলকৰাত শাস্তি চুকত যেটো ৰাস্তা সেই ৰাস্তাটোৰ আজি আধাৰশিলা স্থাপন কৰা হ'ব আৰু তাৰ উপৰিও আৰু ৰুদ্ৰসাগৰ পঞ্চায়তত লাহিঙিয়াত আৰু এটা ৰাস্তা আজি আধাৰশিলা স্থাপন কৰা হ'ব সৰ্বমুঠ আজিৰ দিনটোত এখন 18 কোটি টকাৰ দলং সেই দলংখনৰ উদ্বোধন কৰা হ'ব এখন 18 কোটি টকাৰ দলঙৰ আধাৰশিলা স্থাপন কৰা হ'ব এই 21 কোটি 64 লাখ টকাৰ গৌৰৱ পথটোৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু দুটা ৰাস্তাৰ আজি আধাৰশিলা স্থাপন কৰা হ'ব আজি শিৱসাগৰ নগৰৰ এই আধাৰশিলাখিনি স্থাপন কৰা হৈছে মই আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব খোজো যে আমাৰ শিৱসাগৰৰ আটাইতকৈ ডাঙৰ অভাৱটো হৈছে শিৱসাগৰ নগৰৰ ঠেক ৰাস্তাবিলাক আৰু ড্ৰেইনৰ অভাৱ আপোনালোকে সকলোৱে জানে যে শিৱসাগৰ এখন ঐতিহাসিক ঠাই কিন্তু শিৱসাগৰ টাউনৰ ৰাস্তা পদূলিবিলাক একেবাৰে সৰু নগৰ এখনৰ নিচিনা ঠেক সেইকাৰণে আমি ডিপাৰ্টমেণ্টৰ জৰিয়তে 108 কোটি টকাৰ এটা প্ৰজেক্ট কনচেপ্ট পেপাৰ বনাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত ইতিমধ্যে মৌখিকভাৱে কথাখিনি কৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আমি জমা দিম যে গোটেই শিৱসাগৰ নগৰৰ ৰাস্তা পদূলিখিনি বহল কৰিব শিৱসাগৰ নগৰৰ ড্ৰেইনেজখিনি নতুনকৈ নিৰ্মাণ কৰিব আৰু শিৱসাগৰ নগৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে 108 কোটি টকাৰ এটা প্ৰজেক্ট আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন কনচেপ্ট পেপাৰ আকাৰত কাইলৈ পৰহিলৈ দাখিল কৰিম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অহা ফেব্ৰুৱাৰী মাহত বা মাৰ্চ মাহত আমাৰ শিৱসাগৰত যিখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কথা দিছে যে কেবিনেট বৈঠক অতি সোনকালে শিৱসাগৰত হ'ব সেই কেবিনেট বৈঠকতে যাতে আমাৰ শিৱসাগৰ নগৰৰ এই ৰাস্তা পদূলিৰ 108 কোটি টকাৰ প্ৰজেক্টটো যাতে চেংচন কৰি দিয়ে তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ শিৱসাগৰ নগৰৰ চাৰ্কিট হাউচটো দিছে ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে আমাৰ শিৱসাগৰ নগৰৰ পানী যোগান আৰবান ৱাটাৰ ছাপ্লাই স্কিমটোৰ কাৰণে 55 কোটি 10 লাখ টকা যোৱা 1 জানুৱাৰী তাৰিখৰ দিনা তেখেতে চেংচন কৰি দিছে গতিকে তেখেতক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে নিশ্চয় এইটো কথাও জানে যে যোৱা 1 জানুৱাৰী তাৰিখৰ কেবিনেটত অসমৰ মুখ্যমন্ত্ৰী মহোদয় তলাতল ঘৰ প্ৰকল্পটোৰ কাৰণেও তাৰ DPR
প্ৰস্তুত কৰিবৰ কাৰণে ইতিমধ্যে টেণ্ডাৰ কৰাৰ ব্যৱস্থা কৰি দিছে গতিকে এইকেইটা ডাঙৰ উপহাৰ আমাৰ শিৱসাগৰবাসী ৰাইজক দিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডেফিনেটলি মই শিৱসাগৰৰ সমষ্টিৰ বিধায়ক হিচাপে ধন্যবাদ জনাইছোঁ কিন্তু মই আটাইতকৈ বেছিকৈ কৃতজ্ঞ হৈ ৰ'ম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত যেতিয়া শিৱসাগৰ নগৰৰ ৰাস্তা পদূলি আৰু ড্ৰেইনেজ ছিষ্টেমটো বহল আহল কৰিবৰ কাৰণে আমি যিটো প্ৰজেক্ট দিছোঁ সেইটো যেতিয়া পাছ কৰি দিব আৰু কেবিনেট বৈঠক শিৱসাগৰত বহুৱাই এই প্ৰজেক্টটোৰ আধাৰশিলা স্থাপন কৰি দিব তেতিয়া আমি শিৱসাগৰবাসী ৰাইজ হিচাপে মুখ্যমন্ত্ৰীৰ ওচৰত নিশ্চিতভাৱে কৃতজ্ঞ হৈ থাকিম মই এটা কথা স্পষ্ট কৰি দিওঁ যে মই বিৰোধী বিধায়ক হৈও শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰীক মই এই প্ৰশ্নবিলাক প্ৰস্তাৱ আকাৰে বাৰম্বাৰ উত্থাপন কৰি আছোঁ আৰু মুখ্যমন্ত্ৰীয়েও সময়ে সময়ে সন্মান প্ৰদৰ্শন কৰি আহিছে গতিকে তেখেতক মই নিশ্চিতভাৱে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত